নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ। আগৰ ভিডিঅ'ত আমি দশম শ্ৰেণীৰ অংকৰ অনুশীলন 1.2ৰ কুৱেশ্যন নম্বৰ 3লৈকে কমপ্লিট কৰিছিলোঁ। এতিয়া আমি কুৱেশ্যন নম্বৰ 4টো কৰিম। কুৱেশ্যন নম্বৰ 4ত দিয়া আছে, চোৱা দিয়া আছে গসাউ ইজ ইকুৱেল টু 9। কাৰ 9? 306 আৰু 657ৰ গসাউ কিমান? 9। লসাগু আমি উলিয়াব লাগে। গতিকে আমি প্ৰথমে লিখি ল'ম আমাক কি কি দিয়া আছে। সলিউশন আমাক প্ৰথমে দিয়া আছে গসাউ ইজ ইকুৱেল টু 9। আমি উলিয়াব লাগে লসাগু ইজ ইকুৱেল টু কুৱেশ্যন। আমি জানো লসাগু ইনটু গসাউ ইজ ইকুৱেল টু, এইটো আমি জানো। গতিকে আমি এতিয়া লিখিব পাৰোঁ। আৰু কিমান দিয়া আছিল? আমাক গসাউ দিয়া আছিলে 9। আমি উলিয়াব লাগে লসাগুক আমি এলচিএম বুলিও লিখিব পাৰোঁ। আৰু সংখ্যা দুটাৰ পূৰণফল, সংখ্যা দুটা আমাক দিয়া আছিলে 306 ইনটু 657। এলচিএম এইফালে থাকিব, 9টো এইফালে পূৰণ আছে, সেইফালে গ'লে ডিভাইড হ'ব। 306 ইনটু 657 ডিভাইডেড বাই 9। ইয়াক আমি কাটাকাটি কৰিলে 9ক 3 দি কাটিলে 3 বাৰ, 306ক 1 বাৰ আৰু 2 বাৰ। ইয়াক আমি 3 দি ইয়াক কাটিব পাৰোঁ। 3 দুগুণে 6, 3 1 গুণ 3, 3 9 গুণ 27। এতিয়া LCM is equal to 102 into 290. LCM is equal to, এই দুটা পূৰণ কৰিলে আমি পাম 22338। এতিয়া 5 নম্বৰ চোৱা, আমাক পৰীক্ষা কৰিব দিছে কোনোবা স্বাভাৱিক সংখ্যা nৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে নাই। আমি লিখিব লাগিব, এইখিনি লিখিব লাগিব যদি 6 to the power n যিকোনো স্বাভাৱিক সংখ্যাৰ বাবে শূন্যৰে সমাপ্ত হয়। যদি 6 to the power n ৰ ক্ষেত্ৰত যিকোনো এটা স্বাভাৱিক সংখ্যাৰ বাবে শূন্যৰে সমাপ্ত হয়, তেন্তে 6 to the power n সংখ্যাটো কি হ'ব? 5ৰে বিভাজ্য হ'ব। যিহেতু 5ৰ বিভাজ্যতা ৰুল কি আছে? হয় এককৰ ঘৰত 5 থাকিব লাগিব, নহ'লে 0 থাকিব লাগিব। যিহেতু যদি 6 to the power n সংখ্যাটো যিকোনো স্বাভাৱিক সংখ্যাৰ বাবে যদি শূন্যৰে সমাপ্ত হয়, তেনেহ'লে সংখ্যাটো কিহেৰে? 5ৰে বিভাজ্য হ'ব লাগিব। কিন্তু ই অসম্ভৱ, কাৰণ কি 6 to the power n ৰ মৌলিক উৎপাদক 2 আৰু 3ৰ বাহিৰে আন কোনো মৌলিক উৎপাদক নাই। সেয়েহে গতিকে কোনো স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নোৱাৰে। 6 নম্বৰটো চোৱা, 6 নম্বৰটো কৈছে 7 into 11 into 13 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা। এই দুটা সংখ্যা যৌগিক সংখ্যা বুলি ব্যাখ্যা কৰিবলৈ হ'লে প্ৰথমে আমি জানিব লাগিব যে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যানো কি। মৌলিক সংখ্যা হৈছে সেইবোৰ সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক কেৱল মাত্ৰ দুটা থাকে। মৌলিক সংখ্যা হৈছে সেইবোৰ সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক কেৱল মাত্ৰ দুটা থাকে। সেই উৎপাদক দুটা হৈছে, এটা হৈছে 1, আনটো হৈছে সংখ্যাটো নিজে। আনহাতে যৌগিক সংখ্যা হৈছে সেইবোৰ সংখ্যা যিবোৰ সংখ্যাৰ মৌলিক উৎপাদক দুটাতকৈ বেছি থাকিব। মৌলিক সংখ্যাৰ উদাহৰণ হিচাপে 2, 3, 5, 7 আমি ল'ব পাৰোঁ, আৰু যৌগিক সংখ্যাৰ উদাহৰণ হিচাপে 18 বা 20 যিকোনো ল'লে। এতিয়া ইয়াৰ উৎপাদকবোৰ চোৱা, ইহঁতৰ উৎপাদকবোৰ বেছি হ'ব। 18 আৰু 20ৰ উৎপাদক কি? দুটাতকৈ বেছি, গতিকে এইবোৰ যৌগিক সংখ্যা। ইয়াত দিয়া সংখ্যা দুটা কি? 7 into 11 into 13 plus 13, মানে ইয়াৰ উৎপাদক কি? দুটাতকৈ বেছি আছে। আৰু আনটো সংখ্যা 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5, মানে কি? ইয়াৰ মৌলিক উৎপাদক দুটাতকৈ বেছি আছে, গতিকে এই সংখ্যা দুটা কি হ'ব? যৌগিক সংখ্যা। তলত লিখা আছে, এতেকে উক্ত সংখ্যা দুটাৰ দুটাতকৈ অধিক উৎপাদক আছে, গতিকে সংখ্যা দুটা কি হ'ব? যৌগিক সংখ্যা। নেক্সট কুৱেশ্যন, 7 নম্বৰ কুৱেশ্যনটো চোৱা।
8 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ আছে। খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট সময় লাগে, য'ত একেটা ঘূৰণতে ৰবিৰ 12 মিনিট। ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে, কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগে। ইয়াৰ একদম সাধাৰণ সলিউশনটো কি হ'ব? এলচিএম উলিয়াই দিলে ইয়াৰ আনসাৰটো আমি পাই যাম, মানে লসাগু উলিয়াব। লসাগু কেনেকৈ উলিয়াম? 18 আৰু 12ৰ লসাগু উলিয়াম। ইয়াৰ লসাগু উলিয়াবলৈ হ'লে 18 and 12 মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি লসাগু উলিয়াম। 2 দি কাটিলে 9 বাৰ, 3 দি কাটিলে 3 বাৰ, 2 দি কাটিলে 6 বাৰ, 3 দি কাটিলে 2 বাৰ। 18 is equal to 2 into 3 into 3, 12 is equal to 2 into 2 into 3. It means 2 into 3 square. গতিকে ইয়াত 3 square highest আছে আৰু ইয়াত 2 square highest আছে। means কিমান পাম? 3 square মানে 9, 2 square মানে 4, 9 গুণ 36 হ'ব ইয়াৰ LCM। মানে ইয়াৰ অৰ্থ কি? therefore 36 মিনিট পিছত তেওঁলোক 36 মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব।